শিৱসাগৰত এগৰাকী নাবালিকাৰ অশ্লীল ভিডিঅ' তথা ছবি সামাজিক মাধ্যমত ভাইৰেল কৰি ৰঙাঘৰৰ আলহী হ'ল এটা লম্পট যুৱক। সাহিল খান নামৰ যুৱকজনক গ্ৰেপ্তাৰ কৰে শিৱসাগৰ আৰক্ষীয়ে। এবছৰ পূৰ্বে হিন্দু যুৱকৰ নামত ইনষ্টাগ্ৰামত একাউণ্ট খুলি হিন্দু নাবালিকাৰ লগত পৰিচয় হৈছিল সাহিলৰ। অনুজ দত্তৰ নামত ভুৱা একাউণ্ট খুলি নাবালিকাগৰাকীৰ সৈতে গঢ়ি উঠিছিল প্ৰেমৰ সম্পৰ্ক সাহিল খানৰ। পৰৱৰ্তী পৰ্যায়ত ভিডিঅ' কলৰ জৰিয়তে নাবালিকাগৰাকীৰ অশ্লীল ভিডিঅ' ৰেকৰ্ড কৰি ভাইৰেল কৰে ছ'চিয়েল মিডিয়াত। এই তথ্য পোহৰলৈ অহাৰ পিছতেই শোকত ভাগি পৰা নাবালিকাগৰাকীৰ অভিভাৱকে দাখিল কৰা এজাহাৰৰ ভিত্তিত গ্ৰেপ্তাৰ কৰে সাহিল খানক। ইতিমধ্যে আদালতত হাজিৰ কৰাৰ পিছতে জেললৈ প্ৰেৰণ কৰিছে লম্পট সাহিল খানক। আনহাতে অশ্লীল ভিডিঅ' সংগ্ৰহ আৰু ভাইৰেল কৰাৰ ক্ষেত্ৰত আন দুই যুৱক এগৰাকী যুৱতী জড়িত থকাৰো অভিযোগ তুলিছে সাহিল খানে। মোবাইলটো ল'লে মোৰ পৰা লৈ পিনে ছোৱালীজনী লাইনত আছে হা, মোবাইলটো লৈ পেলাই কৈছে বোলে এনেকৈ কৰা বোলে হেৰি একাউণ্টটো হেৰি কৰি দিয়া, একাউণ্টটো লৈ পিনে হেৰি কৰি পিনে তাৰপিছতে তেতিয়া তোমাৰ নামত আছিলে নে? একাউণ্টটো মোৰ নামত আছিলে। মোৰ নামৰ পৰা লৈ পিনে তাৰ নামত ভৰালে। তাৰ নাম অভিষেকৰ নাম্বাৰটো ভৰালে। অভিষেক বুলি ল'ৰাটো এই মথাৰিৰ ওপৰত থাকে। কোন মথাৰি? এইটো চাৰে এনেকৈ যেন এনেকৈ চিধা চিধি যেন যায় হনুমান মন্দিৰৰ ফালে। দবা ফিল্ডৰ ফালে? অঁ, দবা ফিল্ডৰ ফালে সেইফালে থাকে। আৰু এটা লগত ধ্ৰুৱ বুলি ল'ৰা আছে আৰু দুটা ল'ৰা আছে লগত। আৰু দুটা ল'ৰা কোন কোন? ল'ৰাৰ নাম দুটা নাজানো। এটা হেৰি শ্মশানৰ ওচৰত থাকে। আৰু ছোৱালী আছিল লগত? ছোৱালী এজনী মানে ছোৱালীজনী সেইজনী। তুমি দুখী নহয়? মই দুখী নহয়। তোমাৰ মতে তাৰমানে? অঁ, মোৰ মতে নহয়, মই দুখী নহয়। মই একো কৰাই নাই মানে। মই মানে দুমাহ মোৰ মাৰ লগতে মই হেৰিতে গোটেই ৰিপৰ্টে চিপৰ্টে মা হেৰিতে আছে। মই মাৰ লগতে মই হেৰি যুঁজি আছোঁ। একাউণ্টটো আচলতে কাৰ আছিলে? অৰিজিনেল একাউণ্টটো কাৰ আছিলে? অৰিজিনেল একাউণ্টটো হেৰি তাই ভাগৰ আছিলে। তাৰপিছত তাই মোক ক'লে বোলে মোৰ একাউণ্টটো চলাবি নি? মই ঠিক আছে দে। তাৰপিছত মই একাউণ্টটো হেৰি কৰোঁতে তাৰপিছত সেই ল'ৰাটো মানে ছোৱালীজনী সেই ল'ৰাটোক ভাল পাই আছিলে। ভাল পাই থকাৰ পাছত তাৰপিছত তাই ক'লে বোলে মোক এৰি পিনে তাৰপিছত হেৰি কৰিলে। তাৰপিছত কৈছে বোলে এনেকৈ কৰা বোলে একাউণ্টটো মোক লৈ মানে লৈ ল তেন্তে। সেই ল'ৰাটো মানে কোন ল'ৰা? অভিষেকটো। শিৱসাগৰৰ পৰা ৰাতু কুমাৰ দাসৰ ৰিপৰ্ট, লেংটন বাতৰি।